guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজি সানডে। সো আপোনালোকৰ সাগে ৰেস্টিং ডে, বাট আমি স্টাডি কৰি থাকিব লাগিব যেহেতু এক্সাম আমাৰ জুলাইত হ'বই। জুলাই লাষ্টত বুলি ধৰি থাক আপোনালোকৰ হ'ব এক্সাম। সো যেহেতু পিছুৱাই দিছে, সো এক্সাম বিলাক অলৰেডি কম্পিটিটিভ হৈ থাকিব। সো আজি আমি ট্ৰাই কৰিম এটা শৰ্ট টপিক গভৰ্ণৰ জেনেৰেল কি হয়। পলিটিৰ আমি অলৰেডি আগৰ টপিক বিলাক ষ্টাৰ্ট কৰিছো। আপোনালোকে মোৰ চেনেলত গৈ প্লিজ চেক কৰিব পাৰে পলিটিৰ ভিডিঅ' বিলাক অসমীয়া মিডিয়ামত আছে, বহুত সহজকে আছে। আৰু আপোনালোকৰ মই আজি মোৰ টেলিগ্ৰাম চেনেল ইয়াত কিপ লাৰ্নিং জইন কৰি ল'ব। PDF কিটা মই তাতে দি দিম, আজি গভৰ্ণৰটো দি দিম আৰু আগৰখিনিও দি দিম। সো আপোনালোকৰ আৰু এটা কথা ক'ব খুজিছো, যদি আপোনালোকে মোৰ চেনেলটো নিউলি ভিজিট কৰিছে প্লিজ মোৰ চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন বিলাক আগলৈ আপোনালোকে পাই থাকিব পাৰে। আৰু যদি কিবা বেলেগ ধৰণৰ কোৱাৰিজ আছে, পাৰ্সোনেল গাইডেন্স টাইপৰ আপোনালোকৰ কোৱেশ্চন লাগে CDPOৰ বা আপোনালোকৰ APSC বা ডিফাৰেণ্ট কাইণ্ড অফ এক্সাম, আপোনালোকে মোক কোৱেশ্চন সুধিব পাৰে। ইয়াৰ লগতে আপোনালোকে এটা গুড নিউজ কৈ দিওঁ যে RRBৰ এতিয়া যোনকেইটা JEE পোষ্ট হয় সেইখিনি চুন নটিফিকেশ্যন আউট কৰিব ৰেলৱেৰ। আৰু আপোনালোক কোনোবাই যদি ভাবিছে যে আমি প্ৰিপেয়াৰ কৰিম, সদায় এক্সামৰ নটিফিকেশ্যন ওলোৱাৰ পিছত যে আমি প্ৰিপেয়াৰ কৰিব লাগিব সেইটো নহয়। সেনেকে হলে বহুত কষ্টকৰ হয় আৰু পোৱাটো টান হৈ যায়। আপোনালোকে আগৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিব। তো এতিয়া মই যিখিনি ভিডিঅ' আপোনালোকক দিছো ADR কাৰণে আপলোড কৰি আছো, সেইখিনিৰ লগতে মই ট্ৰাই কৰিম CDPOৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু বাকীবিলাক যোনবিলাক টেটৰ আছাম এণ্ড ইটছ পিপল সেইটো টপিক বিলাক মই আপোনালোকক দিব ট্ৰাই কৰিম। ঠিক আছে, তো আজি ষ্টাৰ্ট কৰো গভৰ্ণৰ। তো গভৰ্ণৰ কি হয়? গভৰ্ণৰো এজন নমিনেল হেড হয় লাইক প্ৰেসিডেন্ট, কিন্তু গভৰ্ণৰৰ কি হয় আমাৰ ষ্টেট এক্সিকিউটিভ হয়। মানে প্ৰেসিডেন্ট হয় ইউনিয়ন আৰু গভৰ্ণৰ হয় ষ্টেট। মানে প্ৰেসিডেন্ট ষ্টেটৰ আৰু চেন্ট্ৰালৰ মাজত যোনজনে সংগতি ৰাখে বা কমিউনিকেট কৰে তেখেতক কোৱা হয় গভৰ্ণৰ বা ৰাজ্যপাল, আনটো অসমীয়া ভাষাত কোৱা হয় যিহেতু। আৰ্টিকেল 153 মতে গভৰ্ণৰ জেনেৰেলক নিযুক্ত কৰা হয়। মানে আৰ্টিকেল 153 ৰিলেটেড টু গভৰ্ণৰ জেনেৰেল। গভৰ্ণৰ জেনেৰেলৰ এটা ভাল কথা কি, তেখেতৰ কোনো বাৰ নাথাকে, মানে কোনো এজ বাৰ নাথাকে। যে আমাৰ এজ বাৰ থাকে বাকীবিলাকৰ ন, যেনে যিবিলাক মানুহৰ যে ৰাজ্যসভাৰ প্ৰেসিডেন্ট হওক বা ৰাজ্যসভাৰ মেম্বাৰ, পঞ্চায়তৰ মেম্বাৰ, এইবিলাক যিবিলাক হয় সেইবিলাকত কি হয় আমাৰ এজ বাৰ থাকে, কিন্তু গভৰ্ণৰ হ'বৰ কাৰণে কোনো এজ বাৰ নাথাকে। কিন্তু গভৰ্ণৰৰ কিছুমান লিমিটেশন থাকে, সেইটো মই আপোনালোকক কৈ যাম। এক্সিকিউটিভ পাৱাৰ থাকে সেইখিনি গভৰ্ণৰৰ হাতত থাকে, কিন্তু গভৰ্ণৰে মানে CMO যোনটো কয়, মানে চিফ মিনিষ্টাৰ এণ্ড মানে আমাৰ যোনবিলাক মন্ত্ৰীসভাৰ সদস্য আছে তেখেতসকলৰ মতেহে গভৰ্ণৰে কি কৰে এইখন পাৱাৰ কৰিব পাৰে। মানে তেখেতসকলৰ এইড এণ্ড এডভাইচ মতেহে তেখেতে কৰে। কিন্তু কিছুমান ক্ষেত্ৰত যেতিয়া আমাৰ চৰকাৰখন ভালকে চলা নাই, বহুত বেমাজালি হৈ আছে, তেতিয়া যদি চিফ মিনিষ্টাৰে গভৰ্ণৰক এডভাইচ দিয়ে যে প্ৰেসিডেন্টক ক'বলৈ যে ইয়াত ইমাৰ্জেঞ্চি, এইটো ষ্টেটত ইমাৰ্জেঞ্চি লাগু কৰিব লাগে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত গভৰ্ণৰে চলো ডিচিশ্যন ল'ব পাৰে। আৰু গভৰ্ণৰৰ কি কি কণ্ডিশ্যন থাকিবলৈ সেইখিনি মই আপোনাক কৈ দিছো। মোৰ নোটছবিলাক মই এনেকে লিখি থৈছো, আপোনালোকক যদি এনেকে লাগে মই স্কেন এনেকেই দি দিম, আৰু যদি আপোনালোকক লাগে নাই মই PPT বনাই দিব লাগিব, কাইণ্ডলি কমেণ্ট ছেকশ্যনত কৰিব, মই PPT বনাই দি দিম। নোটবিলাক লিখো, অবভিয়াছলি PPT বিলাকো ভাল হয়, কিন্তু হেণ্ড ৰিটেন নোট বিলাক বা আপুনি যদি PPTৰ পৰা নিজে নোটছ বনাই সেইটো বেছি ভাল। তো সেইকাৰণে মই নিজৰখিনি নিজে বনাই লৈছো, আৰু আপোনালোকেও যদি নিজে বনাই থয় তেতিয়াহ'লে কি হৈ যায়, দুবাৰ প্ৰেক্টিচ হৈ যায়। এবাৰ আপুনি পঢ়িলে নিজে বুজিলে, বা মই যে আপোনালোকক কৈ আছো কিহৰ কাৰণে মই বেকগ্ৰাউণ্ডত মানে আপোনালোকক আৰ্টিকেলছ বিলাক নিদিও, কৰো, মই দিলে দিব পাৰো কিন্তু নিদিওঁ। তো আৰু যদি আপোনালোকক লাগে মই বাৰু দি দিম, প্লিজ কমেণ্ট ছেকশ্যনত জনাব। মই আপোনালোকে PPT বা কুৱেশ্যন ৱাইজ ভাল পায় নে মই যেনেকে আপোনালোকক এক্সপ্লেইন কৰো সেনেকে ভাল পায়, প্লিজ কমেণ্টত জনাব যাতে মই আপোনালোকক হেল্প কৰিব পাৰো। ঠিক আছে, তো গভৰ্ণৰৰ কেনেকৈ হ'ব পাৰে? গভৰ্ণৰ শুড বি চিটিজেন অফ ইণ্ডিয়া। তো গভৰ্ণৰ কি হ'ব লাগে? এনি ওৱান, আৰু যোনখন ষ্টেটৰ হয় তেখেত সেইখন ষ্টেটৰ গভৰ্ণৰ হ'ব নোৱাৰে। চাপ'জ আপুনি এইখন ষ্টেটৰ হয়, চেম ষ্টেটৰ মানুহজন গভৰ্ণৰ হ'ব নোৱাৰে, সেইটো এটা ক্ৰাইটেৰিয়া থাকে। আৰু চিটিজেন অফ ইণ্ডিয়া হ'বই লাগিব, আৰু তেখেত কোনো প্ৰফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগিব। মানে কোনো ধৰণৰ প্ৰফিচ অফ প্ৰফিট, যেনে আপোনালোকে পিছৰ মোৰ ভিডিঅ'বিলাক চাই থ'ব, প্ৰেচিডেণ্টৰ য'ত আছে প্ৰফিচ অফ প্ৰফিট, মানে মই হোল্ড প্ৰফিচ প্ৰফিট মই বুজাই থৈছো কেনেকে কি হয়। ঠিক আছে, তো ইয়াৰ পৰা দেখা যায় যে এইবাৰ ADR-ত বহুতবিলাক কুৱেশ্যনৰ টপিক আহিব। চ' মই সেনেকে টপিকবিলাক লৈ আহিছো, বা আপোনালোকৰ আছাম এণ্ড ইটছ পিপল CGT বা
CDPOৰ টপিক হিচাপে মই লৈ আহিছো কোৱেশ্চনবিলাক মই এনালাইজ কৰি চাইছো এইবিলাক টপিকৰ পৰা বেছি আহিছে কোৱেশ্চন সো সেইকাৰণে লৈ আহিছো গভৰ্ণৰৰ যোনটো স্যালাৰি হয় সেইটো টাইম টু টাইম চেঞ্জ হয় আগতে 3 লাখ আছিল এইবাৰ নতুন বাৰ হিচাপে অলপ চেঞ্জেস আহিব পাৰে সেইটো আপোনালোকে চেক কৰিব আৰু কিন্তু স্যালাৰিৰ কথা কোনো কেতিয়াও কোনো কোৱেশ্চনত নুহুদে যদি ফৰ কনসার্ন এডিএৰি খুদিব পাৰে যেহেতু স্ট্যাটিক বেসিস বেসিকে হুদে হিতে ডিপত না যায় যদি আপুনি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কিন্তু আপোনালোকক স্যালাৰি ইবিলাক নুহুদে ডেপথ পঢ়িব লাগিব ডেপথত কোৱেশ্চনবিলাক খুদিব কাৰেন্ট এফেয়াৰৰ লগত ৰিলেটেড কৰি ঠিক আছে সো গভৰ্ণৰৰ টাৰ্মছ কিমান হ'ব 5 ইয়াৰ্স হ'ব টাৰ্মছ কিন্তু গভৰ্ণৰ এটা কন্ডিশন গভৰ্ণৰৰ কি হ'ব প্লেজাৰ অফ প্ৰেসিডেন্ট মতেহে গভৰ্ণৰ থাকিব পাৰিব মানে প্ৰেসিডেন্ট যেতিয়ালৈকে হেপি তেতিয়ালৈকে থাকিব পাৰে গভৰ্ণৰে যদি কোনোবা দুৰ্নীতি বা তেনেকুৱা বেৰক কাম কৰে তেতিয়া সেম ইম্পিচমেন্ট প্ৰসিডিউৰটোৰ দ্বাৰা হেৰি কৰা হয় কিন্তু গভৰ্ণৰৰ ইম্পিচমেন্টটো আমি যোনটো প্ৰেসিডেন্টৰ ইম্পিচমেন্ট হয় সেইটোৰ নিচিনা নহয় অলপ বেলেগ হয় গভৰ্ণমেন্টৰ ইম্পিচমেন্টত কেনেকুৱা হ'ব কোন কোন থাকিব মই আপোনালোকক জনাই গভৰ্ণৰ ইয়াতে ৰেজিস্ট্ৰেট কৰা হৈছে অনলি প্ৰেসিডেন্টে ৰিমুভ কৰিব পাৰিব কিন্তু সুপ্ৰিম কোৰ্ট বা বেলেগ কনস্টিটিউশনত কোনো এনেকুৱা ধৰণৰ লে ডাউন দিয়া নাই গভৰ্ণৰৰ ৰিমুভেলৰ সেইকাৰণে গভৰ্ণৰৰ ক্ষেত্ৰত প্ৰেসিডেন্টৰ এটা পদটো যেন ইনসিকিউৰিটি হিচাপে থাকি যায় মানে তেখেতৰ কোনো এনেকুৱা লিখিত যুক্তি নাই যে এইটো গ্ৰাউণ্ডত ৰিমুভেল হ'ব এইটো গ্ৰাউণ্ডত ৰিমুভেল হ'ব সেইকাৰণে কেতিয়াবা কি হয় অসুবিধাৰ সৃষ্টি হয় সো আপোনালোকে যেনেকৈ গম পায় যে বাকিবিলাক পদত যেনে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট বা প্ৰেসিডেন্টে যেনেকৈ এটা টেনিয়ৰ বাবে থাকে কিন্তু গভৰ্ণৰ কি হয় 5 ইয়াৰ্স টেনিয়ৰ যদিও হয় তেখেতে নেক্সট তেখেতৰ সাকসেসৰ যেতিয়ালৈকে হেতু সিটত নবহে তেতিয়ালৈকে তেখেত বাহাল থাকিব পাৰে মানে আনটিল দা টাৰ্ম যদি বোলে 10 বছৰৰ কাৰণে গভৰ্ণৰ নেক্সট একজন নিযুক্ত হোৱা নাই তেতিয়ালে হ'ব পাৰে আৰু এটা কথা গভৰ্ণৰ এজন গভৰ্ণৰে দুখন ষ্টেটতো থাকিব পাৰে মানে যদি এজন গভৰ্ণৰ অসমতো আছে ওয়েস্ট বেংগলতো আছে তেতিয়াহলে একো অসুবিধা নাই মানে তেও আৰু ইয়াত কেনেকে স্যালাৰিবিলাক ডিভাইড কৰিব সেইটো প্ৰেসিডেন্টে ডিসাইড কৰিব মানে ওয়েস্ট বেংগলে কিমান শেয়াৰ দিব অসমে কিমান শেয়াৰ দিব সেইটো আমাৰ প্ৰেসিডেন্টে ডিসাইড কৰিব মানে স্যালাৰিটো ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে গভৰ্ণৰৰ পাৱাৰ আৰ্টিকল 163(2) হিচাপে গভৰ্ণৰে এনি সেন্ট্ৰেল বা ষ্টেটৰ যিবিলাক ডিসপিউট হয় সেইবিলাকৰ হেল্প কৰাত সহায় কৰে আৰু গভৰ্ণৰৰ কিছুমান বিশেষ ক্ষমতা থাকে মানে ষ্টেট একচন কিছুমান ষ্টেটৰ ফাংচনছ বা ষ্টেটৰ হেৰি যেনে গভৰ্ণৰে সাইন কৰিব লাগে যেনে প্ৰেসিডেন্টে মানি বিল বিলাক হেৰিবিলাক সাইন কৰিব লাগে গভৰ্ণৰৰ সাইন নোহোৱাকে ষ্টেটৰ কোনো ধৰণৰ এক মানে বিল যিবিলাক পাৰ্লিয়ামেন্টত পাছ হয় মানে অসমৰ যোনটো হয় বা মানে ষ্টেটৰ যোনটো হয় সেইটোত আমি কি কম এসেম্বলি মানে লোৱাৰ এসেম্বলি বা আপাৰ এসেম্বলি মানে বিধানসভা বা হেৰি সভা যোনটো হেৰি হয় তাতে আমাৰ হেৰি হ'ব তো সেইটো হিচাপত হ'বলৈ হলে তেখেতে সদায় কি কৰিব লাগিব নিজে সিগনেচাৰ কৰিব লাগিব কিন্তু কিছুমানৰ কাৰণে ৰিটাৰ্ণ পঠিয়াব পাৰে কিন্তু এটা ক্ষেত্ৰত তেখেতে ৰিটাৰ্ণ পঠিয়াব নোৱাৰে কোনটো বিল মানি বিল গভৰ্ণৰৰ ওচৰত গলে গভৰ্ণমেন্টে সাইন কৰিব লাগিব যেহেতু পাৰ্লিয়ামেন্টত পাছ হৈ গৈছে আমাৰ গোটেই ৰায় হৈ গৈছে গভৰ্ণমেন্ট নিড টু অনলি সাইন কিন্তু গভৰ্ণমেন্টে কিছুমান বিল 14 দিনৰ কাৰণে পঠাব পাৰে ৰাজ্যসভালৈ বা লোকসভালৈ পঠিয়াব পাৰে মানে স্টেট লেজিসলেটৰৰ কথা কৈছো মই ৰাজ্যসভা আৰু লোকসভাৰ টাৰ্মটো এই কাৰণে ইউজ কৰিছো যাতে আপোনালোকৰ ইজি হৈ যায় মানে ধৰক আমাৰ কেন্দ্ৰ শাসিত আছে ৰাজ্যটো আছে সিমিলাৰ ফ্ৰেমৱৰ্ক আপোনালোকে ইউজ কৰিব আৰু প্ৰেসিডেন্ট আৰু গভৰ্ণৰ কম্পেয়াৰ কৰি যাব CM আৰু PM কম্পেয়াৰ কৰি যাব তেতিয়াহলে আপোনালোকৰ পঢ়াত ইজি হ'ব যেতিয়া পঢ়িব দুটা একেলগে কৰিব PM and governor and CM and prime minister এই দুটা এনেকে যদি পঢ়ে আপোনালোকৰ ইজি হৈ যাব আৰু সুপ্ৰিম কোৰ্ট পঢ়িলে হাই কোৰ্ট পঢ়ি যাব সো ইজি হৈ যাব সো ইয়াৰ এইখিনি আছিল এক্সিকিউটিভ পাৱাৰ আৰু আছে এক্সিকিউটিভ গভৰ্ণৰ অফ মহাৰাষ্ট্ৰ হেজ এ স্পেশাল পাৱাৰ অফ বিদ্যাৰথী মানে গভৰ্ণমেন্ট অফ মহাৰাষ্ট্ৰৰ অনলি পাৱাৰ থাকে যে কিছুমানৰ ক্ষেত্ৰত হেতু স্পেশাল বেলেগ পাৱাৰ থাকে কিন্তু অসমৰ যিকিটা নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে সেইকিটাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ গভৰ্ণৰ যিখিনি হয় অৰুণাচল প্ৰদেশৰ গভৰ্ণৰৰ অনলি ৰাইট আছে যে হেতু স্পেশাল কিবা এটা ডিসিশন ল'ব পাৰে আদাৰৱাইজ বাকি গভৰ্ণৰৰ ইমান হেৰি নাথাকে নাগালেণ্ড অফ গভৰ্ণৰ হেজ এ স্পেশাল পাৱাৰ মানে থ্ৰেট কজেস বাই নাগা পিপল মানে এতিয়াও এইটো আছে আগতে কি আছিলে মণিপুৰৰো আছিলে কিন্তু মণিপুৰৰ পিছত উঠাই দিয়া হৈছিলে কিন্তু ৰিসেন্ট এতিয়া যোনটো মণিপুৰৰ ইস্যু হৈ আছে as per I feel কি গভৰ্ণৰৰ পাৱাৰটো বা সেন্ট্ৰেল গভৰ্ণমেন্টৰ পাৱাৰটো যদি অলপ বেছি থাকা হয় ইউনিয়ন টেৰিটৰি হিচাপে মানে সেফগাৰ্ড দিয়াটো খুবেই ইম্পৰ্টেন্ট হয় আৰু সেই কাৰণে গভৰ্ণমেন্টেও এইটো আলোচনা কৰা দৰকাৰ কি কৰিব পাৰে যিকোনো সময়তে CM বা ষ্টেটৰ যিকোনো কাৰ্যালয়ৰ পৰা ইনফৰমেশন খুজিব পাৰে তেখেতৰ ৰিগাৰ্ডিং
চাবৰ কাৰণে চেকিং কৰিবৰ কাৰণে চেক বেলেঞ্চ ৰাখিবৰ কাৰণে যে আমাৰ ষ্টেট গভৰ্ণমেণ্টে ভালকে কাম কৰিছে নে নাই আৰু গভৰ্ণমেণ্ট বাই ডিফল্ট আমাৰ ইউনিভাৰ্চিটি বিলাকৰ ভাইচ চেঞ্চেলৰ হিচাপে নিযুক্তি থাকে সেইকাৰণে আমি দেখো যে যিকোনো কনভকেশ্যন বা হেৰিত অনলি ভাইচ চেঞ্চেলৰ হিচাপে গভৰ্ণৰ নিযুক্ত কৰা হয় ওকে সো নেক্সট আমাৰ কি আহিল legislative power মানে এইটো executive power গৈ তেখেতে কি কৰিব যিকোনো সেশন প্ৰলং বা সামন কৰিব পাৰে প্ৰলং আৰু সামন কি হয় মই আপোনালোকক আগতে বুজাই দিছো প্ৰেসিডেন্টৰ ক্ষেত্ৰত আপোনালোকে কাইন্ডলি গৈ চাই দিব আৰু নেক্সট তেখেতে যিকোনো সময়ত কিবা যদি ইম্পৰ্টেন্ট মানে যেতিয়া আমাৰ বাজেট সেশন নাথাকে বা বেলেগ পাৰ্লিয়ামেন্ট সেশনত নাথাকে বা যদি ইম্পৰ্টেন্ট হেৰি হয় তেখেতে মাতিব পাৰে আৰু জইন্ট সেশনো তেখেতে জয়েন কৰিব পাৰে আৰু আফটাৰ ইলেকশন ফাৰ্ষ্ট বাজেট যোনটো হয় সেইটোৰ প্ৰথম সেশনটো গভৰ্ণৰে ওপেনিং কৰে সো ৰিসেন্টলি আমাৰ বাজেট হৈছে বাজেট সদায় 1 ফেব্ৰুৱাৰীত হয় আৰু বাজেটৰ ডিটেইলছটো মই নেক্সট ভিডিঅত লৈ আহিম আপোনালোকৰ অলপ টাইম লাগি আছে কাৰণ মই বস্তুবিলাক সিম্পলিফাই কৰি আছো আৰু সেইটোৰ পৰা বহুত ইম্পৰ্টেন্ট আপোনালোকৰ কোৱেশ্চনছ আহিব সো অলপ টাইম ওয়েট কৰিব I will bring it tomorrow maybe tomorrow morning বা evening 6 o'clock মই ভিডিও বিলাক দিব ট্ৰাই কৰিম maximum মোৰ ভিডিও বিলাক সদায় ইভিনিং 6 o'clock দিয়া হয় কাইন্ডলি আপোনালোকে যোন সকলে চাই আছে সেইটো টাইম মেইনটেইন কৰিব আৰু ময়ো মেইনটেইন কৰিব ট্ৰাই কৰিছো maximum কেতিয়াবা মানে অলপ টাইমৰ ইফাল ইফাল হৈ যায় because I am a mother of a child ফ্যামিলি এখনো আছে সো বহুত দায়িত্ব আছে সো সেইটো কাৰণে কেতিয়াবা অলপ মিছ হৈ যায় তাৰ কাৰণে মই আপোনালোকক ক্ষমা খুজিছো সো আজি এইখিনিলৈকে আছিলে আমাৰ গভৰ্ণৰৰ লেজিসলেটিভ পাৱাৰ গভৰ্ণৰে কি কৰে তেখেতৰ যেনেকে পাৰ্ডনিং পাৱাৰ প্ৰেসিডেন্টৰ থাকে গভৰ্ণৰো থাকে গভৰ্ণৰে পাৰ্ডনিং পাৱাৰ হেৰি কৰিব এক্সেপ্ট মাৰ্শিয়েল যোনবিলাক ডিফেন্স মাৰ্শিয়েল সেইগিদাক নোৱাৰে কোৰ্ট মাৰ্শিয়েল হলে নোৱাৰে বাকি যিবিলাক পাৰ্ডনিং পাৱাৰ আছে তেখেতে কৰিব পাৰে এক্সেপ্ট ডেথ পেনাল্টি দিয়া হলে তেখেতে কৰিব নোৱাৰে মানি বিল ৰিলেটেড এসেন্ট ফাইনান্সিয়েলৰ ক্ষেত্ৰত মানি বিল ৰিলেটেড এসেন্ট অনলি গভৰ্ণৰে দিব পাৰে গভৰ্ণৰৰ এসেন্ট নোহোৱাকে কোনো মানি বিল পাৰ্লিয়ামেন্টত উত্থাপন কৰিব নোৱাৰি প্ৰায়ৰ 13ৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰি তেখেতে এসেন্ট দিব সন্মতি দিব লাগিব এসেন্ট মিন্স সন্মতি দিব লাগিব তেতিয়াহে পাৰ্লিয়ামেন্টত মানি বিল ইন্ট্ৰোডিউস কৰা হ'ব আৰু যিকোনো ধৰণৰ গ্ৰান্ট তেখেতৰ বাহিৰে বা তেখেতৰ সিগনেচাৰ নোহোৱাকে উলিয়াব নোৱাৰিব কাৰণ কনসলিডেটেড ফান্ড অফ ষ্টেট টু গভৰ্ণৰে দেখৰেখ কৰে ফাইনান্সিয়েল যোনটো হয় টোটালি গভৰ্ণৰৰ ওপৰত থাকে সো আজিলৈ আছিলে ইমানেই সো আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ফৰৱাৰ্ড কৰিব আৰু মই ডেসক্ৰিপচন লিংকত গভৰ্ণৰৰ বিলাক দি দিম সো বাই বাই টেক কেয়াৰ